বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২৪ ঘণ্টাত জলমগ্ন ৮টাকৈ বন শিবিৰ বন বিভাগৰ সতৰ্কতা পৰ্যবেক্ষণ উচ্চ ভূমিলৈ গতি বন্যপ্ৰাণীৰ অবিৰত বৰষুণৰ ফলত বৃদ্ধি হোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাবিত কৰিবলৈ আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যে বিগত ২৪ ঘণ্টাত অধিক অৱনতি ঘটিছে বানৰ এটি দুটিকৈ প্লাবিত হ'ব ধৰিছে বন শিবিৰসমূহ জলমগ্ন হৈ পৰিছে ৮টাকৈ বন শিবিৰ মুঠ ৩০টাকৈ বন শিবিৰ থকা বুঢ়া পাহাৰ বনাঞ্চলৰ হাতী কেম্প বন শিবিৰটোত সোমাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমবাৰে বাগৰি কাজিৰঙা আৰু অগৰাতলী ৰেঞ্জৰ এটাকৈ বন শিবিৰ পৰিছিল বানৰ কবলত কিন্তু নেৰানেপেৰা বৰষুণৰ ফলত লুইতৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত এতিয়া উদ্যানখনৰ অধিকাংশ অঞ্চল জলমগ্ন হৈ পৰিছে বৰ্তমান কাজিৰঙা বোকাখাট অগৰাতলী বুঢ়া পাহাৰ আৰু বাগৰি ৰেঞ্জৰ ৮টাকৈ বন শিবিৰ পানীত ডুব গৈছে বন বিভাগৰ তথ্য অনুসৰি কাজিৰঙা ৰেঞ্জৰ ৩টা বোকাখাট ৰেঞ্জৰ ২টা আৰু অগৰাতলী বুঢ়া পাহাৰ আৰু বাগৰিৰ একোটাকৈ বন শিবিৰ বানৰ কবলত এইটো পানী যদি বাঢ়ি থাকে তেতিয়া ভিতৰত সোমোৱাৰ চান্স আছে সেইটো কাৰণে আমি ৰেডি আছোঁ অলৰেডি আমাৰ প্ৰত্যেক কেম্পে এইটো মনিটৰিং কৰি আছে যদি জন্তুৰ মুভমেণ্ট বন্যপ্ৰাণীৰ মুভমেণ্ট আৰম্ভ হৈ যায় ইমিডিয়েটলি আমি আমাৰ যিকোনো ষ্টেপ ল'ব লাগিব আমি বান পৰিস্থিতি অধিক অৱনতি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগ তথা জিলা প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে আগন্তুক বানৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু হৈছে উদ্যান কৰ্তৃপক্ষ বানপানীৰ সময়ত উদ্যানখনৰ বন্যপ্ৰাণীসমূহ খাদ্য আৰু নিৰাপদ আশ্ৰয় বিচাৰি ঢাপলি মেলে কাৰ্বি পাহাৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতেই দ্ৰুতবেগী বাহনৰ খুন্দাত বহু বন্যপ্ৰাণী হতাহত হয় ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা অংশত বাহনৰ গতিবেগ প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰতকৈ কম গতিত চলাবৰ বাবে উদ্যান কৰ্তৃপক্ষ আৰু স্থানীয় প্ৰশাসনে অনুৰোধ জনাইছে বন বিভাগে জীৱ জন্তুৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতি নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণো বৃদ্ধি কৰিছে কাজিৰঙাৰ পৰা পীযুষ দাস আৰু কলিয়াবৰৰ পৰা পংকজ শইকীয়া NKTV+।